নমস্কাৰ, আজি অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আছোঁ এতিয়া পথাৰত, ওচৰৰে আমাৰ ককা এজনৰ ঘৰত মানে আজি ন-ভূই আৰু ন-ভূইৰ কাৰণে আহিছোঁ অকণমান তেখেতক সহায় কৰি দিবৰ কাৰণে। আৰু এতিয়া পথাৰ পালোহি। পথাৰত মানে ইয়াত ট্ৰেক্টৰ মাৰি হৈ গ'ল আৰু এতিয়া কঠীয়াবোৰ মানে আমি কি কৰিব লাগিব, কঠীয়া ওলাব লাগিব। এইফালে আমাৰ মালিক আছে। আয়োজনটো কেনেধৰণৰ চলিছে অকণমান কৈ দিয়ক। মানে আয়োজনটো কি খোৱা বোৱালৈ নে? খোৱা বোৱা হয়, খোৱা বোৱা আৰু ন-ভূই জানে আৰু হাঁহৰ চব্জি থাকিব, হাঁহৰ চব্জি আৰু ধুনীয়াকৈ কোমোৰা থাকিব, বাঁহগাজ থাকিব, বোলে নতুন বুলি ক'লেতো ভালেই হয়। লগত আৰু থাকিব আৰু ধুনীয়া টেকেলি ধৰণৰ বস্তুটো, তেতিয়াহে ফূৰ্তি হ'ব। নহয়, ভাল লাগিব। ৰহি সাজো আছে, আহিব অকণমান খাম আৰু ফূৰ্তিও কৰিম। গতিকে আপোনালোকক গোটেই পৰিৱেশবোৰ মই দেখুৱাই থাকিম, গতিকে ভিডিঅ'টো চাই থাকিব শেষত। আৰু এইফালে কঠীয়া বোলোৱা কাম আৰম্ভ হৈ গৈছে দেই। আৰু ময়ো অলপ বিলাম বাৰু, অকণমান দেখুৱাই দিছোঁ। তাৰ আগতে এইবোৰ ওচৰত পথাৰবোৰ ৰুলেই ৰাইজে এইফালে ট্ৰেক্টৰ মাৰি আছে, এইফালে পোৱালিকেইটা পূৰা কঠীয়া ওলাই আছে, ইয়াত দেখিছে। আৰু ময়ো অকণমান লাগি দিওঁ আৰু পিছত দেখুৱাই থাকিম আপোনালোকক, চাই থাকিব। আমি যিহেতু গাঁৱৰ মানুহ আৰু খেতি বুলি ক'লে এনেই কিবা এটা ভাল লাগে আৰু পথাৰলৈ আহিও ভাল লাগে, পথাৰত ভাত খায়ো ভাল লাগে। মানে এই দিনকেইটা আৰু আমাৰ গাঁৱৰ মানুহৰ কাৰণে খুব এটা ভাল লগা দিন। চবেই পথাৰলৈ যায় আৰু আমিও যাওঁ। গোটেই মানে কি ক'ম আৰু, এটা আনন্দ উৎসৱৰ দৰে হয় আৰু। এইটো দেই পোৱালিটো, ই পূৰা কঠীয়া বিলাই আছে এইফালে, দেখিছে নহয়। ইয়াৰ নামটো মই কৈ দিওঁ দেই, ইয়াৰ নামটো নুনু বুলি কয় ইয়াক। আৰু এজনে আহিছে দেই আমাৰ কঠীয়া বিলাবৰ কাৰণে, এইজন চাওকচোন, এজন মেইন খেতিয়ক দেই। ই পূৰা কঠীয়া বিলাইছে, চা এইজন দেই মেইন খেতিয়কজন দেই। তোৰ নামটো কৈ দে। নমস্কাৰ, ইয়াৰ নাম কৌস্তৱ কোঁৱৰ আৰু ই ধুনীয়াকৈ কঠীয়া বিলাই আছে দেই। আপোনালোকক আকৌ দেখুৱাম মই, যা পূৰা ই এতিয়া বিলাব আকৌ কঠীয়া দেই। খেতিয়কে পূৰা ইয়াৰ লগত বোকা খেলিছে দেই। এয়া চাওক, এইয়া এইফালে দেখিছে আপোনালোকে, গোটেইখিনি আমি কঠীয়া বিলাই পূৰা ক্লিয়াৰ কৰি দিছোঁ। ইয়াত দেখিছে একদম এফালৰ পৰা এনেকৈ কৰি একদম এনেকৈ এক ৰাউণ্ড আছে এইফালে। আৰু এইটোৱে পূৰা বোকা খেলি ফুৰিছে, এইটোৱে দেখিছে নহয়। এইজন আমাৰ খেতিয়কজন আকৌ এবাৰ দেখুৱাই দিছোঁ আপোনালোকক। কেনেকুৱা লাগিছে তোৰ? মজা লাগিছে? বোকা খেলিছ? বোকা খেলি কেনেকুৱা লাগিছে? ভাল লাগিছে? অঁ, তই গান গাব জান নেকি? নেজানো? ইয়াৰ আগফালে দাঁতকেইটা চাওকচোন, ইয়াৰ আগফালে দাঁতকেইটা চাওক। ইয়াৰ মই কি বোলে এনেকুৱা তিতাকেৰেলা গুটি লগাই দিম বুলি ভাবিছোঁ। ফূৰ্তিতে একদম পথাৰত বগাই ফুৰিছে দেই। এইটো দেখিছে নহয়। তোক খজুৱালে গম পাবি তই, নিশ্চিত বোকা চকুত পৰিব। এইটো পূৰা বোকা খেলিছে। ইয়াৰ দাঁতকেইটা তিতাকেৰেলা গুটি লগাই দিম। এই আগফালৰ দাঁতকেইটা নাই আকৌ ইয়াৰ যে, এইকেইটা পূৰা পানী খেলি পথাৰ ফালেহে গৈছে, একদম ৰাস্তাৰ ফালে নাহে দেই। এইকেইটা চাওক খেলি সিহঁতি। ইয়াৰ মুখখন চাওক কেনেকুৱা হৈ আছে। আৰু এইটো চাওকচোন, এয়া দেখিছে নহয়। ইয়াৰ আগফালৰ দাঁতকেইটা, ইয়াত তিতাকেৰেলা গুটি লগাই দিম বুলি ভাবিছোঁ। এইকেইটা ইয়াত দাঁতকেইটা শুই থাকিলে কি হ'ব এতিয়াতো? এইকেইটা যে তোৰ দাঁতকেইটা নগজে আৰু কি হ'ব এতিয়া ন? কি হ'ব ক কিবা এটা। আৰু ৰাতিপুৱা চাহকাপ এনেকৈ ইয়াত দেখিছে। ইয়াক বিস্কুট খাব দিছোঁ। ইয়াৰ পৰা কল এটা খা। কল খালে কি হয় গাত? বল। কিহৰ সমান বল হয়? অঁ, গুড বয়। আমি ঘৰলৈ আহিছিলোঁ আৰু ভাত খালোঁৱে এবাৰ ন, খাই ল'লোঁ। ইও খালে। কি খালি কৈ দে? কণী খালি আৰু বিলাহী আৰু দাইল আৰু কি ঢেকীয়াও খালি? মানে এই চব্জিখিনি গোটেইখিনি কৈ দিছে আৰু কি খালোঁ আমি। আৰু এতিয়া আমি আকৌ পথাৰলৈ যাম ন। ই হেনো আকৌ বোকা খেলিব, আকৌ আপোনালোকক দেখুৱাম দেই কি কেনেকৈ বোকা খেলে। যাওঁ, কি আয়োজন চলিছে অকণমান আপোনালোকক দেখুৱাই দিওঁ। অথনি কোৱা হৈছিলে, এতিয়া ভিডিঅ' আকাৰত অকণমান দেখুৱাই দিওঁ আপোনালোকক। আছে জাতিলাও, এইফালে আছে কোমোৰা, এইফালে বাঁহগাজ, লগত থাকিব আলু, তাৰপিছতে থাকিব আপোনাৰ হাঁহ থাকিব। এইফালে আলু আহি গ'ল, লগত আৰু কিবা কিবি থাকিব, দেখুৱাম পিছত চব্জিখিনি। চবচে প্ৰিয় বস্তুটো আপোনালোকক অকণমান দেখুৱাই দিওঁ, চাব। আৰু এয়া দেখিছে নহয়, কি মুঠতে আজি ধামাকা হ'ব। এইফালে ৰহি ওলাই আছে নেকি? এয়া চাওক,
কালাৰটো চাওকচোন, এইখিনি এগিলাচমান যদি মাৰি দিয়া হয় এই মুঠতে ধামাকা হ'ব। হাঁহখিনি খেদি খেদি আনি আছে, মেলি দিয়া হৈছিলে যিহেতু, এতিয়া হাঁহো আহি যাব, দেখাই আছোঁ আপোনালোকক। আহি এইকেইটা হেনো সাপ দেখিলে, কিমান ডাঙৰ হৈছিলে সাপটো? কিমান ডাঙৰ দেখিলে ভালকৈ? নেদেখিলে? ই দেখিলে হেনো দেই সাপটো কিমান ডাঙৰ। এইফালে দেখিছে সেইখিনি হাঁহ গোটেই জাকটো আহি গ'ল। এতিয়া হাঁহ ধৰিলে, এইটো হাঁহ লগত থাকিব এইটো দেই হাঁহ। ই ধৰি এতিয়া চব হাঁহ চাহ ধৰি ৰেডি হৈ গ'ল। এতিয়া আকৌ আমি পথাৰলৈ গৈ আছোঁ, আপোনালোকক আকৌ পথাৰলৈ গৈ পিনে দেখুৱামগৈ। এইকেইটা হৈছে মোৰ পাৰ্টনাৰকেইটা, এইকেইটা পাৰ্টনাৰকেইটা। ই কি ল'লি তই পোৱালি? এইখিনি কি হয়? তামোল পাণ। আৰু সেইখিনি পানী। এইকেইটা পাৰ্টনাৰকেইটা মোৰ। ইয়াৰ চেহেৰাটো চাওক কেনেকুৱা হৈ আছে। ইয়াৰ একদম আগফালে পিছফালে চবফালে বগা। ই হেনো আকৌ খেলিব বোকা দেই পথাৰত। আজি কিন্তু ৰ'দটো পূৰা টানকৈ ওলাইছে দেই। ৰোৱনীখিনি যে অলপ কষ্ট পাব নেকি, একদম মানে চকুত ধৰি গৈছেগৈ পূৰা। এতিয়া অকণমান ডাৱৰ আহি গৈছে কাৰণে ৰ'দটো সেমেকা হৈ গৈছে। যেতিয়া ওলাব একদম পূৰা জুই নিচিনা হৈ গৈছে পূৰা। এইজনী আমাৰ ভণ্টি দেই, ভণ্টিয়ে চা চশমা কেনেকৈ পিন্ধি আছে চা। চশমা একদম উল্টাকৈ পিন্ধি আছে দেই। ভালকৈ পিন্ধচোন ভণ্টি, ভালকৈ পিন্ধ চশমাখন। ভালকৈ পিন্ধাই দে ভণ্টিক। চা এতিয়াহে ভাল লাগিছে চা, কিমান ধুনীয়া লাগিছে না। ভাত খালি না ভণ্টিয়ে? ভাত নাই খোৱা? এই যিটিখন কৰি নাথাকিবি। কেনেকুৱা এজনী কৰিছে চা আকৌ, ডিলিট কৰি দিয়ে হেনে এইজনী দেই। এইজনী ভিডিঅ' কৰিলে ই লাজ কৰে, লুকাইহে দিছে আকৌ। ই এতিয়া মোক ঠেলি আনিছে। এইজনী লুকাইছে দেই ই মোৱাত। এইটো কচু সিজোৱা মানুহ দেই, এইটো দেখিছে নহয়। এইটো ই পূৰা কচু উখনিয়াই আছে চাওক, গাহৰি দানা চাওক কেনেকৈ উখনিয়াই আছে। ভালকৈ উখনিয়া, ভালকৈ উখনিয়া আকৌ। ইয়াতে কচু কাটি থাকোঁতে কি ওলালে কৈ দে? কচু কাটি থাকোঁতে কি ওলালে কৈ দে? জোক ওলালে। এজন হালোৱা আৰু এজন আহিলে। এইফালে আমাৰ এইফালে ৰোৱনী পূৰা ৰুই আছে। ৰ'দটো পূৰা টানকৈ দি আছে দেই। আজি কি হ'ব? এইফালে সূৰ্য দেৱতা দেখিছে নহয়, একদম পূৰা ধামাকা ৰ'দ। এইফালে চাহ আহি গ'ল ৰোৱনীৰ কাৰণে। এয়া দেখিছে এইফালে চাহৰ লগত এইফালে চেনিকল, এইফালে আছে বিস্কুট, এয়া আছে চানা মটৰ ভাজি, কেটলিত আছে চাহ। এইফালে বহি আছে হালোৱা, ই আনিলে চাহ। লগত এয়া এজনী আছে, ই লুকাই থাকে অকল কৰিলে ভিডিঅ' কৰিলে। এইকেইটা দেখিছে নাই? এইকেইটা পূৰা গা ধুই আছে। ৰোৱনীখিনি আছে এইখিনি আমাৰ ৰোৱনীখিনি। হালোৱাটো বিস্কুট খাইছে দেই এতিয়া। এয়া এই হালোৱা কেনেকুৱা লাগিছে বিস্কুট খাই? হালোৱা হালোৱা এইফালে চাওক, বেয়া লাগিছে পূৰা বিস্কুট ডুবাই। এইফালে পূৰা নভুই চব্জি কাটি আছে। এই আমাৰ আইতা এইফালে দেখিছে পূৰা ব্যস্ত হৈ আছে ন। আইতা কি কাটিলে কৈ দিয়কচোন। জাতিলাও, কোমোৰা, আলু আৰু গাছ, তাৰ লগতে হ'ব মটৰ আৰু হাঁহ মাংস আৰু কি দিবা হয় বেটাহেঁত। এনেকে চলাব লাগিব আৰু পূৰা ধামাকা হ'ব। পথাৰৰ পৰা আহিলে আৰু এতিয়া খোৱা বোৱা চলিব। খোৱা বোৱাৰ আগতে মানে ইটো সিটো অলপ ধৰিছে, অকণমান আপোনালোকক মই দেখুৱাম। হালোৱা কি আহিলে? এতিয়া কি খাবি ক? সাজ খাবি নে কি খাবি? মানে আমাৰ মহিলাসকলে অলপ লাজ কৰিছে, মানে গা ধোৱা নাইতো পথাৰৰ পৰা, মানে বাহিৰে আহি দিলে আৰু সেইকাৰণে মানে অলপ লাজ কৰিছে। ভিডিঅ' ইমান কৰিব নাই দিয়া, সেইকাৰণে নকৰিলোঁ। এইফালে এইখিনি দেখিছে নহয়, সাজ পূৰা হালধীয়া হৈ আছে। আৰু এইফালে দেখিছে আয়োজনৰ প্ৰথম আমি ধৰিব লৈছোঁ। এইফালে তিনি মূৰা হৈ বহি লৈছোঁ, এয়া দেখিছে। আৰু শেষ পৰ্যায়লৈ আহিলোঁ। ভাত পানী খাই আমাৰ সম্পূৰ্ণ হ'ল। আৰু এইফালে আমাৰ হৰেন্দা আছে। কৈ দিয়া কিবা এটা শেষতনো ৰাইজে আহিলে সহায়তা কৰিলে। ইয়াৰ খোৱাৰ ক্ষেত্ৰত মানে কি হ'ল, সকলোখিনি আয়োজন কৰা আছিলে। হাঁহে ভাতে খুব ভাল লাগিলে। সুন্দৰ কলচী এটা থাকে, সেই কলচীটোৰ ভিতৰত কি ৰস সোমাই থাকে বা কি আনন্দ সোমাই থাকে আপোনালোকে সেইটো অকণমান এঘোটা দিলে গম পায়। সকলোৱে জানে সেই কথাটো। সকলোৱে এঘোটা বা দুঘোটাত গ'ল, খুব আনন্দ ফূৰ্তিয়ে গ'ল। এই আনন্দটো সদায় দিনটো সঁচা খুব ভাল লাগিলে। আজিৰ দিনটো খুব সঁচাই ভাল লাগিছে। কাৰণ কেলৈ
সকলো সতীৰ্থ বা সকলো লগৰখিনিয়ে আহি মোক সহায় সহযোগিতা কৰাৰ কাৰণে বহুত ধন্যবাদ। অনাগত দিনতে এনেকৈ সহায় সহযোগ কৰি থাকিলে মই বহুত ভাল পাম আৰু আমি গৈও আনন্দ পাম। ইয়াকে ক'লোঁ। আমাৰ জানটোকা আছে কিবা এটা কৈ দে শেষত এই নহুইটো অতি পৰম্পৰা, সেইকাৰণে আমি লগে ভাগে সকলোৱে এনেকৈ সমাজত যদি চলি থাকে, আমি লগে ভাগে থাকোঁ, সেই গতিকে আমি সদায় একতাত থাকিব। ভাল লাগিছে, সুখী মই। আজিলৈ ভিডিঅ'টো ইমানখিনিতে সামৰি দিছোঁ। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব, আৰু যিসকলে মোৰ ফেচবুক পেজটো নতুনকৈ চাই আছে সকলোৱে পেজটো ফ'ল' কৰি ৰাখিব, আৰু যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে কমেণ্ট এটা কৰিব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ।